অভিযোগ প্ৰতি অভিযোগ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে এবাৰ যোৰহাটত দেখিবলৈ পোৱা গৈছে অন্য এখন ছবি গৌৰৱ গগৈৰ কাণ্ড লজ্জানত কংগ্ৰেছী আৰু যোৰহাট জিলা কংগ্ৰেছৰ সমূহীয়া পদত্যাগ জিলা কংগ্ৰেছৰ ৩০০ কংগ্ৰেছ কৰ্মীয়ে পদত্যাগ কৰা কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত এই বিষয়টো তুমুলভাৱে চৰ্চিত হৈছে সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ বিটু বৰুৱাৰ আৰু গৌৰৱৰ কাণ্ডত গভীৰভাৱে হতাশ হৈছো বুলি এই পত্ৰত উল্লেখ কৰিছে গতিকে ইয়াৰ সত্যতা কি এয়া এই মুহূৰ্তটো স্পষ্ট হোৱা নাই কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত কংগ্ৰেছৰ এক প্ৰকাৰ খহনি আৰম্ভ হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ পাছতে গতিকে ৰাজনৈতিক মহলত এই সমগ্ৰ বিষয়টোৱে কি ৰূপ লয় তাৰ প্ৰতিও এতিয়া ৰাজনৈতিকভাৱে সচেতন ব্যক্তিৰ দৃষ্টি নিবদ্ধ থাকিব আৰু ইফালে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ গৌৰৱ গগৈৰ আৰু তেওঁৰ পত্নী পাকিস্তানৰ সৈতে সুসম্পৰ্ক থকাৰ অভিযোগ মুখ্যমন্ত্ৰী সংবাদ মেলৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ গৃহ জিলাত যোৰহাটত জিলা বিজেপি নেতৃত্বৰ তীব্ৰ প্ৰতিবাদ গৌৰৱ গগৈ দেশদ্ৰোহী কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ লোকে এইদৰে গৌৰৱ গগৈ বিৰোধী ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে মাহৰ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰথমবাৰৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক বা তেওঁৰ পাকিস্তান প্ৰীতি আৰু পাকিস্তানৰ এজেণ্ট হিচাপে তেওঁ কাম কৰাৰ কথা যেতিয়া প্ৰথমবাৰৰ কাৰণে উদঙাই দিছিলে তেতিয়া কংগ্ৰেছৰ সদস্য কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছৰ শুভাকাংক্ষীসকল জাঙুৰ খাই উঠিছিলে কিন্তু সেই ঘটনাৰ 10 মাহৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিনে চৰকাৰী এজেন্সিৰ দ্বাৰা বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা এই বিষয়টো অনুসন্ধান কৰোৱাই যেতিয়া তাৰ সম্পূৰ্ণ তথ্যখিনি আজি এখন সংবাদমেল যোগে ৰাইজৰ জ্ঞাতাৰ্থে দেশৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে যেতিয়া প্ৰকাশ কৰিলে ৰাজহুৱাভাৱে সেই কথাই দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত এই গৌৰৱ গগৈ নামৰ ব্যক্তিজনে ৰাজনীতিবিদজনে যি ভাবুকিৰ সৃষ্টি কৰিছে সেই ভাবুকি আজি প্ৰকট হৈ উঠিলে দেশৰ আভ্যন্তৰীণ সুৰক্ষা বা আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টো আমাৰ কাৰণে অতিশয় স্পৰ্শকাতৰ বিষয় তেনেকুৱা এটা বিষয়ৰ লগত কেতিয়াও কোনো ধৰণৰ আপোচ বা মীমাংসা হোৱাটো উচিত নহয় আৰু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ লগত যি সম্পৰ্ক কাৰণ পাকিস্তান আমাৰ এখন শত্ৰু ভাৱাপন্ন দেশ এই শত্ৰু ভাৱাপন্ন দেশখনৰ লগত তেওঁলোকৰ যিটো মধুৰ সম্পৰ্ক আৰু বিশেষকৈ তেওঁ আৰু তেওঁৰ পত্নীয়ে পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰাৰ যিখিনি প্ৰমাণ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পানী নসৰকাকৈ ব্যাখ্যা কৰিলে সেই কথাই এই গৌৰৱ গগৈ নামৰ কংগ্ৰেছৰ অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ যি দেশদ্ৰোহী কাৰ্যকলাপ সেয়া ৰাজহুৱাভাৱে দেখুৱাই দিছে আমি যোৰহাটৰ ভোটাৰ আমি যোৰহাটৰ ৰাইজ আমি যোৰহাটৰ নাগৰিক আজি ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানত যোৰহাটৰ হাজাৰ হাজাৰ লোক এনেদৰে ৰাজপথলৈ ওলাই আহিছে গৌৰৱ গগৈয়ে আৰু এয়া হৈছে ৰাজ্যজুৰি বিজেপিৰ প্ৰতিবাদ গৌৰৱৰ পাকিস্তান লিংকৰ পাছতে এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ তুলপাৰ হৈ দিছে ৰাজনীতি মহানগৰীত গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ আৰু গৌৰৱ গগৈ গ্ৰেপ্তাৰ দাবীত বিজেপিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে খানাপাৰাৰ পৰা জয়ানগৰলৈ বাহিৰ কৰা হৈছে সমদল আৰু এই মুহূৰ্তত মৃদুল লেখাৰো আছে খানাপাৰাত আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ মৃদুল লেখাৰুৰ সৈতে মৃদুল লেখাৰু আমি আপোনাৰ কাষলৈ গৈছোঁ দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ সংবাদ মেলৰ পাছতেই বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আপুনি খানাপাৰাত উপস্থিত আছে কেনে পৰিৱেশ
গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাতিপুৱা মুখ্যমন্ত্ৰী সংবাদমেল আৰু তাৰ পিছতে আজি দেখা গৈছে এই সময়ত গুৱাহাটী মহানগৰী বেলতলাত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছে বিজেপি কৰ্মীসকলে। তেওঁলোকে দাবী কৰিছে গৌৰৱ গগৈ গ্ৰেপ্তাৰ দাবী কৰিছে। আপোনালোকৰ এক বৃহৎ সমদল, আপোনালোকৰ প্ৰতিবাদৰ যি দাবী সেই দাবীৰ বিষয়ে কওক। হয়, নিশ্চয়কৈ আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ, কাৰণ দীৰ্ঘ বছৰ ধৰি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ভাৰতবৰ্ষৰ শত্ৰু দেশ পাকিস্তানৰ লগত জড়িত থকা বুলি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিট যোগে স্পষ্টকৈ ৰাইজক অৱগত কৰিলে। তাৰ প্ৰতিবাদত আমি গৌৰৱ গগৈক, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈক এৰেষ্ট কৰিব লাগে বুলি আমি প্ৰতিবাদী দল ইয়াত ওলাই আহিছোঁ। যিখন বেনাৰ দেখিছোঁ, বেনাৰ দেখিলে পাইছে ইয়াত লিখা হৈছে যে ইমিডিয়েট এৰেষ্ট ISI এজেণ্ট গৌৰৱ গগৈ। ইতিমধ্যে তেওঁলোকে ৰাতিপুৱা যিখন সংবাদমেল দিলে, মুখ্যমন্ত্ৰীগৰাকীয়ে যিকেইটা কথা ক'লে, তাৰপিছত আপোনালোকৰ তাৰপিছতে ওলাই আহিছে আপোনালোকে, নহয় জানো? হয় হয়, তাৰপিছতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংবাদমেলৰ পিছত আমি গম পালোঁ সঁচাকৈ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ লগত জড়িত থকা বুলি আমি সকলোৱে গম পালোঁ। গতিকে তাৰ প্ৰতিবাদত পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰি থকা গৌৰৱ গগৈ ডাঙৰীয়াক অতি সোনকালে আইনী ব্যৱস্থাৰে এৰেষ্ট কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। বাইদেউ, আপোনাৰ মহিলাসকলৰ ইণ্টাৰভিউ ল'ব আহিছোঁ, আপোনাৰ কি মন্তব্য এই মুহূৰ্তত? আমাৰ বিজেপি জিন্দাবাদ আৰু গৌৰৱ গগৈক সোনকালে এৰেষ্ট কৰিব লাগে। তেওঁ বহুত কিবা কিবি হেৰি কৰিছে, এইটো কাৰণে সোনকালে এৰেষ্ট কৰি তেওঁক মানে আমি বিচাৰিছোঁ আৰু এৰেষ্ট কৰাটোৱে। হয় হয়। আৰু তেওঁলোকৰ যিসমূহ বেনাৰ, এই বেনাৰসমূহ যদি কিছু দেখুৱায় তেন্তে দেখিবলৈ পাইছে এয়া খিলঞ্জীয়া শত্ৰু বাংলাদেশী মিয়াৰ ভাইজান গৌৰৱ গগৈ নিপাত যাওক, এনেধৰণৰ বহু সংখ্যক বেনাৰ লৈ পেলাই ইতিমধ্যে বিজেপি কৰ্মীসকল ওলাই আহিছে আৰু হাতে তেওঁলোকৰ এয়া বেনাৰ পোষ্টাৰ দেখা গৈছে আৰু এনেদৰে তেওঁলোকে এয়া প্ৰতিবাদ কৰা দেখা গৈছে। আমি কিছু মন্তব্য লোৱা চেষ্টা কৰিম। কি ক'ব দাদা, আপোনালোকে গ্ৰেপ্তাৰ দাবী কৰিছে? আজি পুৱা 10:30 বজাৰ পিছত আমাৰ এজন সংসদে ভাৰতৰ বিৰুদ্ধে বিচিৰাবৈৰী পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰাত আজি অসমবাসী লজ্জিত। আৰু আজি আমি গৌৰৱ গগৈৰ বিৰুদ্ধে এই বিষয়টো তদন্ত কৰাৰ বিচাৰিছোঁ। আন এটা কথাও ইয়াত দৃষ্টিগোচৰ হৈছে, 2011 চনৰ পৰা 2016 চনলৈ অসমৰ মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ চৰকাৰী আৱাস আৰু নতুন দিল্লীৰ চৰকাৰী আৱাসত বিদেশী এজেণ্ট, পাকিস্তানী এজেণ্টে বাস কৰিছিল। সেই বিষয়টো তদন্ত কৰিব লাগে আৰু এই সময়ছোৱাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ কোন কোন বিদেশী নাগৰিকৰ আগমন ঘটিছিল সেই বিষয়টো আমি তদন্তৰ আওতালৈ আনিবলৈ দাবী কৰিছোঁ। তেওঁলোকে ইতিমধ্যে এই প্ৰতিবাদ কৰা দেখা গৈছে, বেনাৰ পোষ্টাৰ লৈ পেলাই তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যিসমূহ তেওঁলোকে বেনাৰ হাতত লৈছে তাত লিখা গৈছে পাকিস্তান এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তান এজেণ্ট গৌৰৱ গগৈ এৰেষ্ট, এনেধৰণৰ তেওঁলোকে দাবী উত্থাপন কৰিছে এই মুহূৰ্তত। আৰু আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিছোঁ আৰু যিহেতু কৰ্মীসকল ওলাইছে, আপোনালোকৰ দাবী গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিবলৈ। ধন্যবাদ জনাইছোঁ মৃদুল লেখাৰু, আপুনি পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। এইফালে মুখ্যমন্ত্ৰী সংবাদমেলৰ পাছতেই ধেমাজিত বিজেপিৰ প্ৰতিবাদ, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট শ্লোগানেৰে তেওঁলোকে পৰিৱেশ উত্তাল কৰি তুলিছে। কছাৰী ময়দানৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ বাহিৰ কৰা হৈছে এক প্ৰতিবাদী সমদল। কেইবা সহস্ৰাধিক বিজেপি কৰ্মীয়ে ভাগ লয় এই প্ৰতিবাদত। কংগ্ৰেছ মুৰ্দাবাদ, গৌৰৱ গগৈ গো বেক ধ্বনিৰে উত্তাল হৈ উঠে ধেমাজিৰ ৰাজপথ। যাতে পাকিস্তানী এজেণ্ট হিচাপে যাতে কাম নকৰে আৰু ভাৰতবৰ্ষখন যাতে আমি পাকিস্তানী যিটো আগ্ৰাসন, পাকিস্তানীৰ যিটো কূট কৌশল, এই কূট কৌশল যাতে আমাক মুক্ত কৰিব লাগে আৰু ভাৰতবৰ্ষৰ কাৰণে তেখেতে কি এজেণ্ট হিচাপে যিখিনি ভাৰতবৰ্ষৰ নীতিক তেখেতে অৱগত কৰি আছে তাৰ পৰা যাতে বিৰত থাকে, যাতে পাকিস্তানী এজেণ্ট হিচাপে যাতে কাম নকৰে আৰু ভাৰতবৰ্ষখন যাতে আমি পাকিস্তানীৰ যিটো আগ্ৰাসন, পাকিস্তানীৰ যিটো কূট কৌশল, এই কূট কৌশল যাতে আমাক মুক্ত কৰিব লাগে আৰু ভাৰতবৰ্ষৰ কাৰণে তেখেতে কি এজেণ্ট হিচাপে যিখিনি ভাৰতবৰ্ষৰ নীতিক তেখেতে অৱগত কৰি আছে তাৰ পৰা যাতে বিৰত থাকে, যাতে পাকিস্তানী এজেণ্ট হিচাপে যাতে কাম নকৰে। আৰু ধেমাজিৰ পৰিৱেশ আপোনালোকে দেখা পালে
এইবাৰ দেখুৱাব বিচাৰিছোঁ মাজুলীৰ পৰিৱেশ। গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিলৰ পাছতে মাজুলীতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজপথত বিজেপিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। বিধায়ক ভূমল গামৰ লগতে শতাধিক বিজেপি কৰ্মীয়ে গৌৰৱক পাকিস্তানী এজেণ্ট আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰে। এয়া হৈছে মাজুলী। পাকিস্তানৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি অসম তথা ভাৰতবৰ্ষৰ কাৰণে তেওঁ যি ৰাষ্ট্ৰদ্ৰোহ অপৰাধত তেওঁ অপৰাধী বুলি আমি চিহ্নিত কৰিছোঁ আৰু তেখেতৰ এই সম্পৰ্কই আমাৰ জাতিক ধ্বংস কৰাৰ যি কৌশল সেই কৌশল আজি বাতিল হৈছে। আমি সমগ্ৰ অসমত আজি এই প্ৰতিবাদী কাৰ্য গ্ৰহণ কৰিছোঁ আৰু অনতিপলমে গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাঁচীৰ কাঠত ওলমাব লাগে। বিশ্বাসঘাতকতা কৰিছে। বিশ্বাসঘাতক গৌৰৱ গগৈৰ বিৰুদ্ধে, পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু চিৰবৈৰী পাকিস্তানৰ নীতি আৰু স্থিতিক সমৰ্থন কৰা গৌৰৱ গগৈৰ বিৰুদ্ধে, ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হোৱা গৌৰৱ গগৈৰ বিৰুদ্ধে আজি ডিব্ৰুগড়ৰ জনতাই, হাজাৰ হাজাৰ জনতাই আজি ৰাজপথলৈ ওলাই আহি গৌৰৱ গগৈৰ প্ৰশ্ন কৰিছে। গৌৰৱ গগৈক 140 কোটি ভাৰতীয়, 3.5 কোটি অসমীয়াৰ ওচৰত মাফি ক্ষমা বিচাৰিবলৈ দাবী জনাইছে। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰেছ ব্ৰিগেডি গৌৰৱ গগৈ বিদেশৰ নাগৰিক হিচাপে তেখেতৰ ওপৰত তেখেতৰ যি কীৰ্তিকলাপ, এই কীৰ্তিকলাপ অতি সম্পূৰ্ণভাৱে উদঙাই দিছে। গৌৰৱ গগৈ ডাঙৰীয়াই আজি পাৰ্লিয়ামেণ্টত থাকি আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত আজি বিপদাপন্ন কৰি তুলিছে। সেইটো বিষয় লৈ কেন্দ্ৰীয় চৰকাৰে এটা বিহিত ব্যৱস্থা ল'ব লাগে। এটা এনকুৱাৰী কৰি তেওঁক ফাদিল কৰাৰ ব্যৱস্থা, তেওঁ পাৰ্লিয়ামেণ্টে মেম্বাৰ হিচাপে ফাদিল কৰাৰ ব্যৱস্থা কৰিব লাগে। গোটেই অসমবাসী ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে গম পায় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এটা ঘোষণা কৰিছিলে যে গৌৰৱ গগৈ যে পাকিস্তানৰ লগত যিটো সম্পৰ্ক আছে, সেই সম্পৰ্কখিনি আমি অতি সোনকালে আমি উদঙাই দিম। আৰু ইতিমধ্যে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পিছতে যি অসম চৰকাৰৰ দ্বাৰা গঠিত যি SIT, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা গঠন কৰি দিছিলে আৰু সেই স্পেচিয়েল টীমৰ যি ৰিপৰ্ট, সেই ৰিপৰ্ট অনুযায়ী গৌৰৱ গগৈৰ যে পাকিস্তানৰ লগত এটা সম্পৰ্ক আছে, সেই সম্পৰ্কখিনি ইতিমধ্যে প্ৰতীয়মান হৈছে, প্ৰায়খিনি প্ৰতীয়মান হৈছে। কাৰণ গৌৰৱ গগৈ যেতিয়া 2014 আগতে যেতিয়া তেখেতে পাকিস্তান ভ্ৰমণ কৰিছিল আৰু সেই ভ্ৰমণকালত তেখেতে 4 দিনৰ ভিতৰতে এখন প্ৰদেশৰ পৰা আন এখন প্ৰদেশলৈ যোৱাৰ কাৰণে তেখেতে ভিছা লাভ কৰিছিল। গতিকে এই ভিছা লাভ কৰা যি পাকিস্তানৰ যিখিনি উচ্চপদস্থ যিখিনি বিষয় আছে বা তেখেতসকলৰ যি চৰকাৰী যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ ভিতৰত পাকিস্তানৰ নাগৰিক এগৰাকী ইমান সোনকালে ভিছা নাপায়। তাৰ ক্ষেত্ৰত গৌৰৱ গগৈ কিয় পালে, এই এটা প্ৰশ্ন তেখেতে উত্তৰ দিব লাগিব। অসমৰ ৰাইজক দিব লাগিব, ভাৰতবৰ্ষৰ ৰাইজক দিব লাগিব। লগতে গৌৰৱ গগৈ যি পত্নী 2011 চনৰ পৰা তাত এটা NGOত চাকৰি কৰি আছে, সেই গৌৰৱ গগৈৰ পত্নীগৰাকীয়ে কিন্তু তেওঁৰ দৰমহাত যিগৰাকী আমাৰ যি NGOটোৰ যি প্ৰবন্ধক, সেই প্ৰবন্ধকগৰাকীতকৈ তেওঁ 500 গুণ বেছি দৰমহা লাভ কৰে। দৰমহা লাভ কৰা আৰু সেয়া আছিল বঙাইগাঁৱৰ প্ৰতিবাদী কাৰ্যসূচী। আৰু এইদৰে সকলোৱে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ উঠা দেখিবলৈ পোৱা গৈছে।